ডিজিটেল বোৰ্ড বিদ্যালয় সংযোগ হোৱাৰ পিছত শিক্ষক শিক্ষয়িত্ৰীসকলে বোৰ্ডখন ব্যৱহাৰ কৰি আছে। তাৰ লগতে আমি ছাত্ৰ ছাত্ৰীক ডিজিটেল বোৰ্ডখন কেনেকৈ ব্যৱহাৰ কৰে, বিভিন্ন ৰঙেৰে কেনেকৈ ছবি আঁকিব পাৰি, বিভিন্ন ৰং ব্যৱহাৰ কৰি কিদৰে ফুল বা অন্যান্য বস্তু আঁকিব পাৰি, সেইখিনি আমি অকণ দেখাই আছোঁ। তাহাঁতিও খুব ভাল পাইছে। যিহেতু আজি বছৰ বছৰ ধৰি আমি ব্লেকবৰ্ডতে কামবোৰ কৰি আছিলোঁ। এতিয়া যিহেতু ডিজিটেল বোৰ্ড আহিছে, শিক্ষকসকলে ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীকো ব্যৱহাৰ কৰি দিছোঁ। তাহাঁতিও এনজয় কৰিছে, তাহাঁতিও আনন্দ পাইছে। আৰু ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীৰ আমাৰ উপস্থিতি সংখ্যাও বাঢ়িছে। ডিজিটেল বোৰ্ড ব্যৱহাৰ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে সদায় বিদ্যালয়লৈ আহি ভালো পায়। আগতে যি আমি ট্ৰেডিশ্যনেল ক্লাছ কৰি আছিলোঁ, ব্লেকবৰ্ডত লিখিছিলোঁ, ব্লেকবৰ্ডত কৰিছিলোঁ, ধূলিময় ব্লেকবৰ্ড, এতিয়া লাহে লাহে চৰকাৰী বিদ্যালয়বোৰত খুব সুন্দৰভাৱে ডিজিটেল বোৰ্ড দিছে। আৰু ডিজিটেল বোৰ্ডবোৰত ছাত্ৰ ছাত্ৰীয়ে এইদৰে কামবোৰ কৰি খুব ভাল পাইছে। আৰু কোনে কৰিবা আহাচোন, হ'ব আৰু ছোৱালীজনী আহা। এতিয়া কৃষ্ণা আঁকিব। ধুনীয়াকৈ আঁকাচোন। কি আঁকিবা কৃষ্ণা, কি আঁকিবা? অঁ 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 ৰংবোৰ বেলেগ বেলেগ কৰি থকা। ধুনীয়া হৈছে। আৰু কোনে কৰিব? আৰু এটা আহাচোন। ক্লাছ 5ৰ অভিমল দলে কি আঁকিবা? আঁকা। পিছত আকৌ মোক সম্পূৰ্ণ ফুলপাহ আঁকি দিব লাগিব ধুনীয়াকৈ। এতিয়া প্ৰেক্টিছ কৰা গোটেইখিনি। ডিজিটেল বৰ্ডত ব্যৱহাৰ কৰি তোমালোকে ধুনীয়াকৈ ফুল আঁকি পাৰিছা। অঁ ধুনীয়া হৈছে, আগতকৈ বহুত পাৰিছা আঁকা। এই ভাল লাগিছে নে কামটো কৰি? হা, হ'ব আহা, হৈ যাব। কেনেকুৱা লাগিছে কৰি পেলাই ইয়াত? অঁ এনেকৈ ভাল লাগিছে। ডিজিটেল বৰ্ডখন প্ৰথমে যি ছাত্ৰ ছাত্ৰীয়ে পেনটো লওঁতে হাত কঁপিছিলে, এই ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সুন্দৰভাৱে জবাব ফুল আঁকিব পৰা হৈছে।